Hi everyone, welcome back to my channel. যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিও চাইছে দেন welcome to my channel আৰু যদি আপোনালোক মোৰ ৰেগুলাৰ ভিউৱাৰ হয় বা আগতে মোৰ ভিডিও চাইছে দেন welcome back to my channel. So আজি লক্ষ্মী পূজা, এইটো ঘৰত প্ৰথম লক্ষ্মী পূজা। সাউণ্ড আহি আছে নেকি? এইটো ঘৰত প্ৰথম লক্ষ্মী পূজা মানে বিয়াৰ পিছত, গতিকে অলপমান কাম আছিলে, ভিডিও এডিটিঙৰ কাম আছিলে আৰু কিবা কিবি কাম আছিলে। ধুনীয়াকৈ গা চা ধুই আহিলোঁ এতিয়া। আৰু আজি তেনেকৈ ভাত চাত নাখাওঁ বুলি ভাবিছোঁ, ৰুটিয়ে খাম। তো ৰুটি মোক হাউচমেটগৰাকীয়ে হেল্প কৰি দিলে বাৰু, মই ইমান ভালকৈ নাজানো ৰুটি বনাব। ত' ৰুটি দালি এইখিনি হৈছে। ব্ৰেকফাষ্ট তেনেকৈ কৰাই নাই, চ' সেয়ে আৰু আমাৰ ঘৰত মানে তলৰ ঘৰত ওপৰ ঘৰত দুটা ঘৰতে পাতিম লক্ষ্মী পূজা। মানে একেটাই ঘৰ হয় কিন্তু এটা ফ্ল'ৰ মাজত ডিফাৰেঞ্চ আছে। যিহেতু ইয়াতো মই পূজা কৰি ইয়াতো অকণমান ধুনীয়াকৈ হেৰি কৰিম, পূজা আগবঢ়াম। দেন তলত ভালকৈ মাহঁতৰ লগত পূজা কৰিম। আৰু মই কিবা এটা বনাব লাগিব, পায়স বনাব লাগিব আজি। সেই আৰু মই বহুত ভাল পাওঁ ফেষ্টিভেলবিলাক। আৰু মই ধুনীয়া চেলৱাৰ এযোৰ পিন্ধি আছোঁ, কেনেকৈ দেখাওঁ আপোনালোকক। এইযোৰ আজি এযোৰ পিন্ধি আছোঁ ধুনীয়াকৈ, ঠাণ্ডা পৰিছে আৰু লাহে লাহে, সেইকাৰণে ভাল লাগিছে। চ' পটাপট খাই লওঁ, দেন আজি নৰ্মেল ব্লগ আৰু এটা আৰম্ভ কৰিম। আৰু মাহঁতৰ লগত কেনেকৈনো পূজা পাতোঁ, কি কৰোঁ, গোটেইখিনি দেখাত চাই থাকিব। ধুনীয়াকৈ অকণমান ৰেডি হৈ ল'লোঁ, কাৰণ শ্বুট কেইটামান আছিলে সেইকেইটা কৰি ল'লোঁ। আৰু এই যিখিনি মানে এইখিনি টাইম ফেষ্টিভ ছিজনটো আমাৰ মানে ক্ৰিয়েটৰবিলাকৰ পিক টাইম হয়। এইখিনিত মানে বহুত ব্ৰেণ্ড চেণ্ডৰ কাম থাকে, বহুত কিবা কিবি থাকে আৰু মানে বহুত কণ্টেণ্ট থাকে ন এইখিনি সময়ত। গতিকে এইখিনি পিক টাইম হয়, গতিকে বহুতখিনি মিলাব লগা হৈছে। আৰু আজি তেনেকৈ একো খোৱা নাই, ৰুটিয়ে খালোঁ, কাৰণ সেয়ে আৰু আজি অকণমান মানে ব্ৰড টাইপ ৰাখিব লাগে যে, সেইকাৰণে। আৰু এমাজনৰ ইমান ধুনীয়াকৈ গোটেইখিনি কাম কৰি মেলি দিলোঁ। আকৌ মোৰ কিবা এটা প্ৰব্লেম হ'ল, আকৌ সেইখিনি কাম কৰিব লাগিব, এমাজনৰ কামখিনি কৰিব লাগিব। আৰু এটা ভিডিঅ' লাইভ দিলোঁ, এটা ইউটিউব শ্বৰ্টছৰ কাম আছিল, সেইটো লাইভ দিলোঁ। সেইখিনি আৰু এতিয়া ফটাফট ৰেডি হওঁ, দেন আবেলিলৈ চাকি বন্তি এইখিনি ঠিক কৰিবও লাগিব নহয়। গতিকে চাই থাকক আৰু ভিডিঅ'টো। পূজা আৰম্ভ হোৱাৰ আগতে জল্দি এমাজনৰ কামখিনি কৰি লৈছোঁ। আৰু এইখিনি মানে কাম কৰোঁতেও টাইম লাগে, কাৰণ এভৰি মান্থ 4-5টা এমাজনৰ ভিডিঅ' দিব লগা থাকে, গতিকে এফিলিয়েট লিংকৰ কামবিলাক থাকে। আজি লক্ষ্মী পূজা বুলি ৰিগেলিয়াটো অলপ ক্লিন কৰিব লাগিব, বস্তুবিলাক ইফাল সিফাল হৈ আছে। এই শাৰী আহিছে চাওকচোন আপোনালোকে, কাজিৰঙা ডিজাইনৰ শাৰী। মই মাহঁতক দুৰ্গা পূজাত যে গিফ্ট দিছিলোঁ, তেনেকুৱা শাৰী মই আপোনালোকলৈ আনিছোঁ। কেইখনমান বনাবলৈ দিছোঁ, প্ৰথমতে চাই লওঁ এইখনৰ ৰেচপন্সটো কেনেকুৱা। বিৰাট বেছি ধুনীয়া। মই ইনষ্টাগ্ৰামত আপলোড কৰিম, চাব বাৰু। বাকী বহুতখিনি আহিছে, এইবিলাক চব নুনি কটন, ছেমি নুনি কটনৰ মেখেলা চাদৰ। ইমান ধুনীয়া ধুনীয়া আহিছে, মানে এইবিলাকো ছেমি নুনি কটনৰ মেখেলা চাদৰ। এইখন প্ৰিমিয়াম চিল্কৰ, এইযোৰ বিৰাট বেছি ধুনীয়া কাপোৰ। এইবিলাক ছেমি নুনি কটন, মানে বহুত ধুনীয়া ধুনীয়া ডিজাইনৰ কালাৰ। এইবিলাক চব ছেমি নুনি কটন, কটন। বহুত ধুনীয়া ধুনীয়া, মানে বহুত ধুনীয়া ধুনীয়া কালাৰত আহিছে। এইবিলাক চাব পাৰে, মই এইবিলাক পেজত আপলোড কৰিম। এইবিলাক বাণ্ডল খোলাই নাই ছেমি নুনি কটনৰ, সেইবিলাক ছেমি নুনি কটন। আৰু প্ৰিমিয়াম চিল্কৰো বহুতখিনি আহিছে, বহুতখিনি কাপোৰ আছে। এইবিলাক বাণ্ডল খোলাই নাই, গতিকে আপোনালোকে কালেকশ্যনবোৰ চাব। যদি এই ছেমি নুনি কটনৰ কিবা ভাল লাগে বা কালেকশ্যন চাব বিচাৰে, মোক মেছেজ কৰিব। বহুত ধুনীয়া ধুনীয়া আহিছে, যদি কিবা লাগে মেছেজ কৰিব 6002550682 নম্বৰ। চ' আজি লক্ষ্মী পূজা, সেইকাৰণে আমাৰ সৰু মন্দিৰটো ধুনীয়াকৈ চাফ চিকুণ কৰি জুপিতৰে ৰেডি কৰিছে, চাকি বন্তি লগাব যিহেতু। পূজা চূজাবিলাকত খুব মনবিলাক ভাল লাগে, পবিত্ৰ ফিল হয়। আৰু যদি আপুনি নিজেও পূজা চূজা কৰে, ঘৰটো চাফ চিকুণকৈ ৰাখে, এটা ভিতৰৰ পৰা পবিত্ৰতা ফিল হয়, অনুভৱ হয়। বেলকনিখনতো বৰ ধুনীয়াকৈ এইবিলাক ফুল চুল ৰুইছে তাই। মাজতে নাছিলোঁ কেইদিনমান, তেতিয়া পানী দিব নহ'ল কাৰণে সিফালে দুটামান ফুল মৰি গ'ল, এইকেইডাল ৰিপ্লেচ কৰিব লাগিব। বাট এপাৰ্ট ফ্ৰম ডেট এইবিলাক মই নাজানো নাম চামবোৰ, তাই এইবিলাক মেইনটেইন কৰে, পানী চানী দিয়ে, ঘৰখন ধুনীয়াকৈ ৰাখে। আৰু মইতো অফিচত থাকোঁ, নহ'লে কিবা বেলেগ কামত ব্যস্ত হৈ থাকোঁ। আৰু এইডাল বৰ ধুনীয়া লাইট এডাল আনিছে তাই ব্লিংকিটৰ পৰা, মোক ক'লে সেই খিৰিকীখনত ধুনীয়াকৈ লগাই দিব লাগে। খুব ধুনীয়া লাগিব যেন লাগিছে। মই লগাই পেলাই আপোনালোকক এটা ভিউ দেখুৱাম বাৰু। লেট মি ছুইচ অন দ্য লাইট। এইটো লাইট, সেই পইণ্টাৰ লাইটকেইটা যেতিয়া তাতে পৰি থাকিব, আই থিংক বৰ ধুনীয়া লাগিব। চ' সেইটো লুকৰ কাৰণে আপুনি ভিডিঅ'টো চাই থাকিব, লাষ্টত ইউ
get a glimpse. আজি পাকোৱানো কিবা এটা বনি আছে কি বনি আছে বাৰু গম পাইছে দেখি ক্ষীৰ পায়স তাৰ মানে আৰু now she is getting ready so that's why মই আপোনাক তাই অবিহনে দেখুৱাই দিছো কেৰাহীটো তাই আহিলে তাই অলপমান মই ইন্টাৰভিউ লৈ ল'ম বাৰু so হিয়া মেডাম আহি গ'ল তো মেডাম কি কৰিছে কৈ দিয়ক অলপ মই হেয়া ক্ষীৰ বনাই আছো মানে আমাৰ সবতে পূজা পাতিম মাহঁতৰ ঘৰতে পূজা পাতিম মাহঁতৰ ঘৰত মানে একেটাই ঘৰ কিন্তু আমি ওপৰত থাকো যেহেতু মই গাছা ধুই সেৱা কৰোতে মানে সৰুকে মন্দিৰ এটা ইয়াতে স্থাপন কৰিছো যে মন্দিৰতো লক্ষী ফটো ফটো আনি পেলাই অলপমান তাতেও পূজা পাতল কৰিছো আৰু মই মোৰ দায়িত্বত লাইক ক্ষীৰটো কৰে বাকি প্ৰসাদ মায়ে যোগাৰ কৰিছে কাৰণ মায়ে মানে মোক ৰেচিপিটো শিকাই দিলে ক্ষীৰৰ এটা মানে কিবা ইভেন্ট হলে পূজা জুদা পাতিলে মানে ক্ষীৰৰ দায়িত্বটো মোৰ পৰে বাকি ঘৰখন আজি চাফা স্নিগ্ধ কৰিলেও যাতে লক্ষ্মী মায়ে ধুনীয়াকৈ আশীৰ্বাদ দিয়ে তুমি লাইট লগালানে লাইটটো লগালো লাষ্টত দেখাই দিম বাৰু মইতো আৰু কিবা কৰিম বুলি ৰংগলী চংগলী বনাম বুলি ভাবিছো কিন্তু সময় নহলে কাৰণ আজি অলপ ভিডিঅ' চিডিঅ' আপলোড দিয়ে আছিলে গতিকে সেইটো দিন অকণমান মোৰ হেক্টিক যে তথাপি আৰু যিমান পাৰো কৰিছো তলৰ ঘৰতো দেখাম ধুনীয়াকৈ মাহঁতে কেনেকৈ কিবা কৰিছে চাই থাকো আৰু এয়া গোটেই ঘৰটোত ভাবিছো ধুনা অলপমান দিওঁ অলপ মানে ভাল লাগে ন ধুনাৰ গুণটোত এনেকুৱা বিশ্বাস আছে যে বেয়া বস্তু বোলে না হয় সেইকাৰণে গোটেই ঘৰটোত ধুনা দিলোঁ আৰু এই পখিলাজনী চাওকচোন মোৰ বেলকনিত পখিলা চৰাই এইবিলাক প্ৰায়ে আহে বিৰাট ভাল লাগে আৰু গোটেই ঘৰটোত ধুনা জ্বলাই দিছোঁ আৰু প্ৰথমতে আমাৰ ঘৰটো মানে আমি য'ত থাকোঁ ওপৰৰ ঘৰটো পূজা কৰি লৈছোঁ তাৰপিছত আমি তলৰ ঘৰলৈ যাম মাহঁতৰ লগত একেলগত পূজা কৰিম গোটেই ঘৰটোত ধুনা এয়া বিয়পাই দিছোঁ আৰু প্ৰথমটো লক্ষী পূজা বিয়াৰ পাছত আগতেতো মাৰ ঘৰত মায়ে পাতিছিল এইবাৰ মোৰ একদম নতুন অভিজ্ঞতা গুজৰাট গৈ এজনী এইটো আনিছে চাওকচোন এনি টাইম এইটোৱে খাই থাকে কি হা চকলেট খাৰি চকলেট মানে বক্স দুটা দেখুৱা গুজৰাটৰ পৰা কি আছে এই দুটা পান চকলেট এনি টাইম ফোনটোৱে বাজি থাকে ন বাই দ্য ৱে হেৰি কফি ইজ ডান তোমাক কমটো লাগে নে বেছিটো লাগে কমটো লাগে হেৰি গো থ্যাংক ইউ মই কি বিচাৰি আছো জানানে মোৰ যে লক্ষ্মী চৰিত নাই নহয় আমাৰ ঘৰত মই এটা মোবাইলৰ পৰা পঢ়িব লাগিব লক্ষ্মী চৰিত কাৰণে মোবাইলত বিচাৰি আছো সৰু সৰু কিতাপ পায় এটো কিনি ল'ব লাগিব নেক্সট টাইম দুৰ্গা পূজাৰ পিছৰ সময়খিনি মোৰ বিৰাট ভাল লাগে লক্ষ্মী পূজা দিৱালী এইবিলাক মানে ইমান ভাল লাগে ন ডিচেম্বৰলৈকে গোটেই সময়খিনি বহুত বেছি ভাল লাগে আৰু এয়া লক্ষ্মী পূজাটো মানে মোৰ বহুত মন আছিল ৰংগলী চংগলী বনাবলৈ পিছে সময় নহ'লে তথাপিও ধুনীয়াকৈ মানে দুৱাৰ মুখতে চাকি বন্তি এয়া জ্বলাইছোঁ মায়েও তলত বহুতখিনি যোগাৰ কৰি আছে মই দেখাম বাৰু অলপমান পিছত আৰু চাকি বন্তিখিনি জ্বলাই দি ৰ'ব আপোনালোকক এটা বস্তু দেখাওঁ এয়া চাওকচোন আমাৰ এণ্ট্ৰেঞ্চটো মই সদায় নাৰ্জী ফুলৰ মালাডাল লগাই থৈ দিওঁ কিবা এটা ভাল লাগে পজিটিভ ভাইব লাগে সেইকাৰণে মই লগাই থৈ দিওঁ আৰু এতিয়া এইটো আমাৰ সৰুকে মন্দিৰ মানে এইটো মই গাছা ধুই চাকি জ্বলোৱা এটা জেগা কাৰণ তলৰ মন্দিৰটো অকণমান তলত আছে যে সেইকাৰণে অকণমান সদায় ধূপ ধূনা জ্বলাবলৈ মোৰ যিহেতু অসুবিধা হয় সেইকাৰণে মই সৰুকে মন্দিৰ এভাগ ইয়াতে পাতি লৈছিলোঁ আৰু এতিয়া মই লক্ষ্মীচৰিত পঢ়ি থাকোঁতে ৰাতিয়ে হৈ গ'ল চাওকচোন আৰু ৰাতি ইমান ধুনীয়া লাগে ভাইবটো গোটেই ৰুমটো মানে একদম পজিটিভ এটা ফিল হৈ যায় বহুত বেছি ভাল লাগে আৰু ইয়াত তলত আহি গ'লোঁ ওপৰত ধুনীয়াকৈ পূজা পাতল কৰি আৰু তলতো মায়ে খুব ধুনীয়াকৈ ঘৰখন সজাইছে আৰু এয়া আমাৰ মন্দিৰটো তলৰ ঘৰ যিটো একদম ডাঙৰকৈ মন্দিৰ আছে সেইটো মায়ে খুব ধুনীয়াকৈ সাৰি মুচি ধুনীয়া কৰি থৈ দিছে এইটো মন্দিৰত আহিও মই ভাবিলোঁ লক্ষ্মীচৰিত বহুত দুইটা মন্দিৰতে অলপ পঢ়িবলৈ ল'লোঁ আৰু ওপৰৰ মন্দিৰত মোৰ পুথিখন নাছিলে পিছে ইয়াত পুথিখন আছে লক্ষ্মীচৰিতৰ গতিকে মায়ে এয়া প্ৰসাদ যোগাৰ কৰিছে আৰু প্ৰসাদখিনি অকণমান সমীৰণে আপোনালোকক দেখাই দিছে বাৰু আৰু মই ধুনীয়াকৈ পুথি পঢ়িম আৰু পুথি পঢ়োঁতে অকণমান টাইমো লাগে সেইখিনি সময়ত ধুনীয়াকৈ সমীৰণে গোটেইখিনি আপোনালোকক দেখাই আছে আৰু লক্ষ্মীচৰিত পুথিখন পঢ়ি বহুত কথা শিকিলোঁ মানে বহুত পুৰণা কথা থাকে ন যে কেনেকৈ থাকিলে ঘৰখনত লক্ষ্মী আহে গোটেইখিনি লিখা থাকে ইমান ভাল লাগিলে আপোনালোকে বাৰু কোনোবাই পঢ়িছে যদি কমেণ্ট কৰিবচোন মই পিছে এবাৰ প্ৰথম পঢ়িলোঁ দেই আৰু ভাল লাগিলে তাৰ কথাখিনি গম পাই মানে ঘৰ এখন কেনেকৈ ৰাখিব লাগে মহিলা এগৰাকীৰ ওপৰত কেনেকৈ নিৰ্ভৰ কৰে এখন ঘৰৰ লক্ষ্মী থকা নথকাটো সেইবিলাক গোটেইখিনি পঢ়ি
পঢ়িলোঁ বহুত বেছি ভাল লাগিলে আৰু কেনেকুৱা কাপোৰ ঘৰত পিন্ধি থাকিব লাগে সদায় চাফা স্নিগ্ধ কৰি থাকিব লাগে ধূলি মাকতি ৰাখিব নালাগে সেইবিলাকতো সকলোৱে জানো বাৰু তথাপি পঢ়ি পেলাই কিবা এটা বেছি ভাল লাগিলে আৰু এনেকৈ পঢ়ি থাকোঁতে অলপমান সময় হ'ল আৰু মায়েও এই তলৰ মন্দিৰ ভাগ বহুত ধুনীয়াকৈ ৰাখে সেইকাৰণে অকণমান আপোনালোকক দেখাই দিলোঁ যোৱা ভিডিঅ'ত মানে বিশ্বকৰ্মা পূজা জন্মাষ্টমী ভিডিঅ'ত দেখাওঁতে সকলোৱে কৈছিলে যে মন্দিৰটো বহুত বেছি ভাল লাগে ভালকৈ দেখাবা সেইকাৰণে আজি অকণমান আপোনালোকক একেবাৰে আতি গুৰি মাৰি দেখাই দিছোঁ গোটেইকেইজন ভগৱানৰে ফটো খুব ধুনীয়াকৈ ৰখা আছে আৰু ইয়াতে যিহেতু আমাৰ মাহঁতে মানে শিৱ পূজা কৰে গতিকে শিৱলিংগও ৰখা আছে আৰু মই লক্ষ্মী চৰিতখন পঢ়ি এয়া একদম অন্তিম ভাগত আছোঁ দেখিছে নহয় আৰু বহুত সময়ৰ পাছত এয়া মোৰ পঢ়ি হৈ গ'ল চাওকচোন আমাৰ ঘৰৰ এনেকৈ দুৱাৰখন খুলিলে প্ৰথমতে এয়া বাদি আহে সি বহুত ভাল পায় মানে মানুহ আহিলে মেলিলে সি বহুত ফূৰ্তি কৰি থাকে সেইকাৰণে ভাল লাগে আৰু ইও আমাৰ বহুত মৰমৰ হয় আৰু এটা আছে চাওকচোন এইটো সমীৰণ আৰু দেউতাৰ একদম ফেভৰেট হয় এইটো নামটো হৈছে কিটি মেকুৰী এইটো মানে সমীৰণে আৰু দেউতাই বহুত বেছি মৰম কৰে মই পিছে মেকুৰী বৰ এটা ভাল নাপাওঁ ক'ব নাপায় বাৰু তেনেকৈ তথাপি মই কুকুৰ বেছি ভাল পাওঁ মেকুৰীতকৈ আৰু মায়ে এয়া চাওক চুজি বনালে চুজিৰ লগত চাহ খালোঁ আৰু ধুনীয়াকৈ দুইজনী মিলি বোলো শৰাই ভাগ ভাঙো আজি আৰু মায়েও বহুত কিবা কিবি বনালে মই পায়স বনালোঁ বাকী মায়েও চিৰাৰ এটা ধুনীয়া ৰেচিপি ডিছ বনালে মানে ভাল লাগিলে খাই পেলাই আৰু প্ৰসাদ চহাদৰ ধুনীয়াকৈ যোগাৰ কৰিলে মানে লক্ষী পূজাত নাৰিকলৰ বস্তু খাব লাগে আৰু মায়ে কৈছে এইটো নাৰিকলৰ পানী এইটো নাৰিকলৰ পানীটো এনেকে এনেকে চকুত যদি লগোৱা মানে চকু অসুখ নহয় বুলি বিশ্বাস আৰু এইবিলাক বিশ্বাসে মিলয় হৰি এইটো লগোৱা চবকে লগাই দিয়া যায় বোলে চকুটোত লগাই দিয়া অলপ পূজা কৰিলোঁ পূজা মানে ভাঙিলোঁ আৰু এতিয়া প্ৰসাদ ভাঙিলোঁ আৰু এই আমি খাম কি কৰি আছা তুমি প্ৰসাদ খাব দিছোঁ কোৱা বোলে খা প্ৰসাদ এনেকুৱা কিয় হয় এয়া ক্ষীৰ য়েলো আৰু লাইট লগালোঁ যে তেতিয়া উইণ্ডখনত লাইটটো অকণমান দিগদাৰ দি আছে তথাপিও বাৰু ফিক্স কৰিব লাগিব কিন্তু মই বহুত বেছি ভাল পাওঁ লাইট এইবিলাক লগাই বা ডেক'ৰেশ্যন কৰি গতিকে দেৱালীৰ কাৰণেও বহুত বেছি এক্সাইটেড হৈ আছোঁ এইডাল ভালেই লাগিছে বাৰু তথাপিও চাই লওঁ চেঞ্জো কৰিব পাৰোঁ আৰু গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি মোৰ বহুত বেছি ভাল লাগিলে আৰু এতিয়া আমি বেলতলাৰ মা ঘৰলৈ আহিবলৈ লৈছোঁ আৰু ভাবিছোঁ অন দা ৱে মিঠাই লৈ লওঁ সেইকাৰণে মিঠাই কিনিব সোমালোঁ আমি এতিয়া ঘৰলৈ আহি গ'লে আমাৰ ঘৰতো পাতিছিলে যে চাৰিলি চাওঁ এয়া প্ৰসাদ বেছিকৈ নাখাওঁ কাৰণ খায়ে আহিছোঁ যে সেইকাৰণে কমকৈ খাইছোঁ এইটো আমাৰ চাই দিয়ে নালাগে খালে পায় নালাগে মায়ে পূজা পাতিলি পূজা পাতিলোঁ তাৰপিছত হেৰি গোঁসা গালোঁ লক্ষী চৈত্ৰ গালোঁ বহুত গালি আৰু মায়ে বনালে লুচি আৰু ঘুগুনি মায়ে লুচি ঘুগুনিটো বিৰাট বেছি টেষ্টি বনায় আৰু যিহেতু কাতি বিহু আহি আছে ন আমাৰ তুলসী মানে নাই সেইকাৰণে পাপাক তুলসীৰ কথা ক'লোঁ আমাৰ মানে বেলতলা ঘৰত বহুত তুলসী আছে তাৰে এডাল মানে পাপাই খুব ধুনীয়াকৈ এয়া থৈ দিছে লৈ যাম আজি তুলসী পূজা কৰিম ঘৰত গৈ আৰু ৰাতি বহুত দেৰিলৈকে এয়া চালোঁ কিবা কিবি ইউটিউব ভিডিঅ' চালোঁ আৰু ভিডিঅ'টো আপোনালোকে শেহলৈকে চোৱাৰ কাৰণে বহুত বহুত থেংক ইউ দেই নেক্সট লগত লগ পাম বাই গাইজ